এইবাৰ ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান এই অপমান কৰা দৃশ্য বন্দী হল আমাৰ কেমেৰাত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো তাৰ আগতে আমি ক'ব বিচাৰিছো যে এখন প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা দেখা পোৱা গৈছে 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনাই এই পতাকা উত্তোলন কৰা হৈছিল আৰু 27 জানুৱাৰী পুৱা 8:30 বজালৈ এই পতাকা উত্তোলন হৈ থাকিল তাৰ পিছতে কি ঘটনা সংঘটিত হল লৈ আহিছো সবিস্তাৰে আমাৰ এক বিশেষ প্ৰতিবেদন বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা দৃশ্য বন্দী হল আমাৰ ইনসাইট ইণ্ডিয়াৰ কেমেৰাত প্ৰধান শিক্ষয়িত্ৰী সহ 3 গৰাকীকৈ শিক্ষক তথা বিদ্যালয়খনত গণৰাজ্য দিৱসৰ দিনা উত্তোলিত ৰাষ্ট্ৰীয় পতাকাখন অৱলম্বন কৰিবলৈ কাৰোৱে আহৰি নহল গণৰাজ্য দিৱস উপলক্ষে 26 জানুৱাৰী পুৱা উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকা আৰু 27 জানুৱাৰী 8:30 উৰি থাকিল এই ৰাষ্ট্ৰীয় পতাকাখন স্থানীয় সচেতন ৰাইজ আৰু সংবাদকৰ্মীৰ উপস্থিতিত স্থানীয় আহোম গাঁওৰক্ষীৰ পহৰা চকীৰ আৰক্ষীৰ এটা সজাতি দলে পুৱা 8:30 ৰাষ্ট্ৰীয় পতাকাখন অৱলম্বন কৰি লৈ যায় খালমাৰাবৰী বালিকা মুক্ত বিদ্যালয় কৰ্তৃপক্ষই এনে কাণ্ডজ্ঞান ঘটনাত স্থানীয় ৰাইজে তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সম্যক জ্ঞান নথকা এনে শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় কিন্তু চৰম অপমান কৰিছে ৰাষ্ট্ৰীয় পতাকাখনক সম্যক জ্ঞান নথকা এই সকল শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ হ'বনে বটদ্ৰৱা শিক্ষা বিভাগ সেয়া হ'ব লক্ষণীয় বিষয় কালি যে ইয়াত পতাকা উত্তোলন কৰিলে গণৰাজ্য দিৱস আপুনি আহিছিল না স্থানীয় সচেতন ৰাইজ আপুনি কেইটা বজাত স্কুলত আহিছিল উত্তোলন কৰা আছিল কোনে উত্তোলন কৰিছে কালি যে ইয়াত পতাকা উত্তোলন কৰিলে গণৰাজ্য দিৱস আপুনি আহিছিলে না আহিছিলো আহি পেলাই পোৱা নাই সেইটো কৈছে আপুনি কেইটা বজাত স্কুলত আহিছিলে আমি 7টা বজাত আহিছো পতাকা উত্তোলন কৰা আছিল দেখিছো কোনে উত্তোলন কৰিছে কোনে উত্তোলন কৰিছে সেইটো আমি ক'ব নোৱাৰো বাইদেউ আহিছিলে বাইদেউ সিহঁতে কৈ আছে আহা নাই ঘৰৰ ওচৰৰ মানুহ আহা নাই আপুনিতো প্ৰেসিডেন্ট সাহেব আহিব লাগিছিল আমিতো আহিছো আহিলো মানে আপুনি অহাৰ আগতে উৰুৱা দিলে আমি অহাৰ আগতে তেতিয়া আপুনি বাইদেউক যোগাযোগ কৰিছে না নাই যে পতাকা কোনে উৰুৱালে বা কিবা যোগাযোগ কৰিছে না নাই নাই সেইটো যোগাযোগ আজি 27 তাৰিখলৈকে যে আছিলে এইটো কি ক'ব আপুনি ৰাতিপুৱালৈকে পতাকা উৰি আছে গোটেই ৰাতিটো পতাকা উৰিছে আপুনি গম পাই না নাই আপোনাক ৰাইজে কৈছে না নাই আপুনি দেখা নাই গম পোৱা নাই ৰাইজেতো পোৱা নাই